নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। 2012 চনত উত্তৰ প্ৰদেশৰ গাজিয়াবাদ চহৰত প্ৰিয়া চৌধুৰী নামৰ এগৰাকী মহিলাই কোলাত প্ৰায় 2 বছৰীয়া সন্তানটি লৈ ভাড়া ৰুম বিচাৰি আহিছিল। এটা অলপ কম ৰেটৰ ৰুম ঠিক কৰি ছোৱালীজনীৰ সৈতে তাতে থাকিবলৈ ল'লে। ঘৰৰ মালিকনীয়ে তাইক সুধিলে যে তাই কিয় কণমানি ছোৱালীজনীৰ লগত অকলে ৰুম ভাড়া থাকিবলগীয়া হ'ল। তেতিয়া প্ৰিয়াই তাইৰ সকলো কথা ক'লে। প্ৰিয়াৰ মাক দেউতাকে মাত্ৰ 20 বছৰ বয়সতে তাইক ৰাজীৱ নামৰ ল'ৰা এজনৰ তাত বিয়া দিছিল। বিয়াৰ পিছৰে পৰা দুয়ো স্বামী স্ত্ৰীৰ মাজত মিল নাছিল। তেনেকৈয়ে সিহঁতৰ মাজলৈ এগৰাকী কণমানি ছোৱালীও আহিছিল। ছোৱালীজনীৰ জন্মৰ পিছৰ পৰাই ৰাজীৱ ভাল হোৱাটো দূৰৰ কথা আৰু বেছিকৈ কাজিয়া পেচাল কৰিবলৈ ধৰিলে। কাজিয়া ইমানেই বাঢ়ি গৈ থাকিল যে ৰাজীৱে তাইক ডিভ'ৰ্চ দি দিলে। ছোৱালীজনীক লগত লৈ তাই মাকৰ ঘৰলৈ গুচি আহিল। প্ৰায় এবছৰ থকাৰ পিছত কিবা অলপ ভুল কৰিলেই তাইক ঘৰৰ মানুহে কথা শুনায়। সেইবাবে তাই ছোৱালীজনীৰ লগত অকলে থাকিবৰ বাবে ঘৰৰ পৰা ওলাই গুচি আহিল। মালিকনীৰ এই কথা শুনি দুখ লাগিল, কাৰণ প্ৰিয়াৰ বয়স তেতিয়া মাত্ৰ 23 বছৰ আছিল। এতিয়াৰ পৰা গোটেই জীৱনটো ছোৱালীজনীৰ বাবে অকলে সংগ্ৰাম কৰিব লাগিব এই পৃথিৱীখনত। প্ৰিয়াই মালিকৰ ঘৰত ছোৱালীজনীক থৈ কাম বিচাৰিবলৈ ধৰিলে। কেইদিনমান যোৱাৰ পিছতে তাই এজনী ছোৱালীৰ লগত চিনাকি হ'ল। ছোৱালীজনীৰ নাম চঞ্চল আছিল আৰু বয়স 18 বছৰ আছিল। কেইদিনমানৰ ভিতৰতে দুয়ো ভাল বান্ধৱী হৈ পৰিল। প্ৰিয়াৰ বিষয়ে সকলোখিনি জনাৰ পিছত চঞ্চলে প্ৰিয়াক এখন বিউটি পাৰ্লাৰত সোমোৱাই দিলে। তাত প্ৰিয়াই মাহৰ মূৰত অলপ চলপ পইচা পোৱাৰ উপৰিও ব্ৰাইডাল মেকআপটো শিকি লৈছিল। চঞ্চলৰ সহায়ত বাহিৰত 2-এটা পাৰ্টি মেকআপ, ব্ৰাইডাল মেকআপ ৰাখিবলৈ আৰম্ভ কৰিলে। লাহে লাহে প্ৰিয়াৰ হাতলৈ অলপ চলপ পইচা আহিবলৈ আৰম্ভ কৰিলে। চঞ্চল এজনী খুব ভাল ছোৱালী আছিল। প্ৰিয়াক সকলো ধৰণৰ সহায় কৰাৰ উপৰিও পইচা সঞ্চয় কৰিবলৈকো শিকাইছিল, যাতে কণমানিটোৰ ভৱিষ্যতত কামত আহে। 2015 চন আহি পালে। প্ৰিয়াই ফেচবুকৰ জৰিয়তে মেৰঠৰ অমিত গুৰ্জৰ নামৰ এজন ল'ৰাৰ লগত চিনাকি হৈছিল। প্ৰথমে দুয়ো ফেচবুক ফ্ৰেণ্ড হৈ পৰিল। তাৰ পিছত মেছেঞ্জাৰত মেছেজ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰিয়াই নিজৰ সকলোবোৰ কথা অমিতক ভাঙি পাতি ক'লে। অমিত প্ৰিয়াৰ সুখ দুখৰ সমভাগী হৈ পৰিল। দুয়োৰো বন্ধুত্ব প্ৰেমত পৰিণত হ'ল। ইজনে সিজনক লগ কৰিবলৈ ধৰিলে। অমিতে প্ৰিয়াক বিয়া পাতিব বিচাৰিলে আৰু ছোৱালীজনীকো আঁকোৱালি ল'ব বিচাৰিলে। প্ৰিয়াইও ভাবিলে ছোৱালীজনীৰ বাবে অমিততকৈ ভাল বাপেক আৰু কোনো হ'ব নোৱাৰে। প্ৰিয়া আৰু অমিতৰ সকলো কথা চঞ্চলেও গম পাইছিল। চঞ্চলৰো মনটো বহুত ভাল লাগিছে, কাৰণ যিমান যি নহ'লেও প্ৰিয়াৰ এখন সুখৰ সংসাৰ হ'ব। কিমাননো আৰু অকলেই থাকিব মৰমৰ বান্ধৱী প্ৰিয়া। অমিত আৰু প্ৰিয়াৰ মন্দিৰত সম্পূৰ্ণ হিন্দু নীতি নিয়মেৰে বিয়া হৈ গ'ল। বিয়াৰ পিছত প্ৰিয়া আৰু ছোৱালীজনী অমিতৰ লগত মেৰঠলৈ গ'ল। তাত কেইদিনমান ভাড়া ৰুমত থকাৰ পাছত প্ৰিয়াই নিজৰ সাঁচতীয়া টকাকেইটাৰে এটা সৰুকৈ ফ্লেট কিনিলে। তাতে তিনিওজন থাকিবলৈ ল'লে। আনহাতে তাৰ পৰা অলপ আঁতৰত অমিতে মাটি অলপ কিনি ঘৰ এটা বনাবলৈ আৰম্ভ কৰিছিল। ঘৰটোৰ কামৰ বাবে অমিতে মাজে মাজে বাহিৰতে থাকিবলগীয়া হ'ল। 3-4 দিনৰ মূৰত প্ৰিয়া আৰু ছোৱালীজনীৰ কাষলৈ আহে। মাজে সময়ে মাক জীয়েক দুয়োকো বজাৰ সমাৰলৈ লৈ যায়, চিনেমা দেখুৱাবলৈ লৈ যায়। ঘৰত থকা দিনকেইটা ছোৱালীজনীক স্কুললৈ অনা নিয়া অমিতেই কৰে। ছোৱালীজনীক মৰম কৰে বাবে প্ৰিয়াই বহুত সুখীও হৈছিল। ভাবিছিল প্ৰথম সংসাৰখন সুখৰ নহ'লেও তাইৰ দ্বিতীয় সংসাৰখনৰ ওপৰত ভগৱানে কৃপা কৰিছে। প্ৰায় 2 বছৰমান অতি সুন্দৰকৈ সংসাৰ চলি থাকিল।
এনেতে এদিন অমিতৰ কিবা এখন কাগজ প্ৰিয়াৰ হাতত পৰিল। তাত অমিতৰ নামৰ সলনি শমশাদ বুলি লিখাই আছিল। প্ৰিয়া আচৰিত হৈ পৰিল। লগে লগে প্ৰিয়াৰ মনলৈ আহিল যে অমিতে প্ৰত্যেক শুকুৰবাৰে গা পা ধুই ওলাই যায় কলৈ বাৰু। তাইৰ বুকুখন কঁপি উঠিল। তাই অমিতৰ বিষয়ে তলে তলে বিচাৰ খোচাৰ কৰি গম পালে যে অমিত গুৰ্জৰ আচলতে অমিত নহয়, শমশাদহে। ফেচবুকত অমিত গুৰ্জৰ বুলি এটা ফেক একাউণ্ট খুলি তাইৰ লগত ফেচবুক ফ্ৰেণ্ড হৈছিল। তাই অমিতক সুধিলে কিয় ইমান মিছা কথা ক'লে বুলি। অমিতৰ মুখৰ মাত নাই। সেই লৈ সৰু সুৰা কাজিয়া আৰম্ভ হ'বলৈ ধৰিলে। প্ৰিয়াই চঞ্চলক ফোন কৰি সকলো কথা ক'লে। চঞ্চলৰো বহুত বেয়া লাগিল এই কথা শুনি আৰু প্ৰিয়াক বুজালে যে যি হ'ল হ'ল বাৰু, এই কথা লৈ কাজিয়া নকৰিবি, মিলা প্ৰীতিৰে থাক। প্ৰিয়ায়ো নিজকে নিজে সান্তনা দিলে। কিন্তু অমিতৰ প্ৰবঞ্চনা ইমানেই নাছিল। প্ৰিয়াই গম পালে যে অমিত বিবাহিত, লগতে 3টা সন্তানৰ পিতৃ। এই কথা গম পাই প্ৰিয়া পাগলৰ দৰে হৈ পৰিল। অমিতেও তাইক ক'বলৈ ধৰিলে যে তই যিহেতু সকলো কথা গমেই পালি, তই এজন মুছলমান পুৰুষৰ পত্নী, গতিকে এতিয়াৰে পৰা তোৰ চাল চলন, পিন্ধন উৰণবোৰ সলনি কৰিব লাগিব আৰু মোৰ ঘৰত পূজা পাতাল নচলিব। তাইৰ ওপৰত অমিতে অকথ্য নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰি দিলে। তাইৰ উপায় নোহোৱা হৈ পৰিল। তাইৰ নিজৰ বুলিবলৈ কেৱল বান্ধৱী চঞ্চল আছিল। তাই চঞ্চলক ফোন কৰি কৰি অমিতৰ সকলো কথা কৈ থাকে। চঞ্চলো নিৰুপায়। এনেকৈয়ে 2020 চন আহি পালে। 2020 চনৰ ফেব্ৰুৱাৰী মাহত অমিতে প্ৰিয়া আৰু ছোৱালীজনীক নিজৰ বনাই থকা নতুন ঘৰটোলৈ লৈ গ'ল। তাৰ পাছতে আৰম্ভ হ'ল লকডাউন। এই সময়ছোৱাতো প্ৰিয়াই চঞ্চলৰ লগত ঘণ্টা ধৰি সুখ দুখৰ কথা পাতি আছিল। 2020 চনৰ 28 মাৰ্চৰ দিনা চঞ্চলে প্ৰিয়াৰ লগত কথা পাতি থাকোঁতে হঠাৎ ফোনটো কাটি গ'ল। তাৰ পিছদিনা চঞ্চলে অইন দিনৰ দৰেই প্ৰিয়াক ফোন লগালে, কিন্তু ফোনটো ছুইচ অফ দেখুৱালে। সেইদিনা গোটেই দিনটো চঞ্চলে ফোন ছুইচ অফ পালে। পিছদিনা চঞ্চলে অমিত উৰ্ফে শমশাদক ফোন কৰি প্ৰিয়াৰ কথা সুধিলে। সি ক'লে কিবা কামৰ বাবে সি বাহিৰত আছে, গৈ ফোনটো লগাই দিব। তাৰ 2 দিন পিছত প্ৰিয়াৰ মোবাইলৰ পৰা চঞ্চললৈ এটা মেছেজ আহিল যে আমি ভালে আছোঁ আৰু অলপ বিজি আছোঁ, গতিকে ফোন কৰি নাথাকিবি। এই মেছেজটো পাই চঞ্চল আচৰিত হ'ল। মেছেজটো চেণ্ড কৰি দিয়ে নম্বৰটো ব্লক কৰি দিলে। চঞ্চলে ভাবিলে যে প্ৰিয়াই কেতিয়াও তাইক ব্লক নকৰে। নিশ্চয় প্ৰিয়াৰ কিবা এটা হৈছে। চঞ্চলে শমশাদৰ ফোনত আকৌ ফোন কৰিলে। শমশাদে চঞ্চলক ধমকি দিলে যে প্ৰিয়াই কথা পাতিব বিচৰা নাই আৰু যদি নেক্সট টাইম ফোন আহে কথা বেয়া হৈ যাব। চঞ্চলে বুজি উঠিলে যে নিশ্চয় প্ৰিয়াৰ লগত কিবা এটা হৈছে, যিহেতু তাই দুয়োৰে মাজৰ কাজিয়া পেচালবোৰ ইতিমধ্যে সকলো গম পাই আহিছিল। চঞ্চলে উপায়বিহীন হৈ 15 এপ্ৰিলৰ দিনা প্ৰতাপপুৰ বুলি থানাখনত এখন এজাহাৰ দিলে। পুলিচৰ আগত প্ৰিয়া আৰু শমশাদৰ সকলোখিনি কথা ক'লে। পুলিচে শমশাদক মাতি সোধা পোছা কৰিলে আৰু শমশাদে ক'লে যে হাজবেণ্ড ৱাইফৰ কাজিয়া সকলোৱে জানে, বাহিৰা মানুহ তাত কিয় সোমাব লাগে। পুলিচেও চঞ্চলকে ধমকি দি পঠাই দিলে। এইবাৰ চঞ্চলে বজৰং দলৰ নেতাৰ ওচৰ চাপিলে। বজৰং দলৰ নেতাৰ সহায়ত চঞ্চল মেৰঠৰ SSPৰ ওচৰলৈ গ'ল। প্ৰিয়াৰ সকলো কথা ক'লে আৰু লগতে প্ৰতাপপুৰ থানাৰ পুলিচে তাইক কৰা দুৰ্ব্যৱহাৰৰ কথাও ক'লে। SSPয়ে এই কথাটো গুৰুত্ব সহকাৰে ল'লে আৰু ক্ৰাইম ব্ৰাঞ্চৰ এটা টীম বনাই প্ৰিয়াৰ কেছটো ছল্ভ কৰিবলৈ ক'লে। CBI তদন্ত কৰি শমশাদক এৰেষ্ট কৰিলে। CBIৰ জেৰাত শমশাদে ক'বলৈ বাধ্য হ'ল যে শমশাদে লকডাউনৰ সেই সুযোগ লৈ প্ৰিয়া আৰু ছোৱালীজনীক ডিঙি চেপি হত্যা কৰে আৰু নতুন ঘৰটোৰ বেডৰুমৰ মজিয়াত গাঁত খান্দি তাত পুতি থয়। পুলিচে শমশাদৰ ঘৰটোৰ মজিয়া খান্দি চোৱাত তাত সঁচাকৈ দুটাকৈ নৰকংকাল ওলাল। CBIৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ পিছত দোষীয়ে বাৰু উচিত শাস্তি পাব। প্ৰিয়াই সকলোবোৰ সম্পৰ্কৰ পৰাই ঠগ খাইছিল, কেৱল চঞ্চলৰ বাহিৰে।
তেজৰ সম্পৰ্ক নথকা চঞ্চল আছিল প্ৰিয়াৰ প্ৰকৃত বান্ধৱী, যিয়ে জীয়াই থাকোঁতেও প্ৰিয়াক সহায় কৰিছিল আৰু মৃত্যুৰ পিছতো। চঞ্চলৰ দৰে বান্ধৱী নাথাকিলে হয়তো প্ৰিয়া আৰু তাইৰ এই সৰু ছোৱালীজনীৰ হত্যাৰ উচিত বিচাৰ নহ'লহেঁতেন। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।